ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিংখন আপুনি কৰিলে কিন্তু বহুত দিন ধৰি বোলে আপুনি ৰিফাণ্ডে পোৱা নাই আৰু যেতিয়া আপুনি লগইন কৰি চায় তেতিয়া মাত্ৰ এটাই বস্তু দেখে যে প্ৰচেছিং চলি আছে মানে আপোনাৰ প্ৰচেছড হোৱা নাই এতিয়ালৈকে কিহৰ কাৰণে এনেকুৱা হৈ আছে আৰু কিহৰ কাৰণে আপুনি ৰিফাণ্ড হয়তো আপুনি পোৱা নাই জানিব এই ভিডিঅ'টোতে So, আপুনি যেতিয়া ইনকাম টেক্স ফাইলিং কৰিব ইনকাম টেক্স ফাইলিং কৰাটো এটা ফাৰ্ষ্ট ষ্টেপহে বুজা যায় তাৰ পিছতো বহুতখিনি ষ্টেপছ থাকে যিখিনি ষ্টেপছ কমপ্লিট হ'লেহে গোটেই আইটিআৰখন আপোনাৰ প্ৰচেছ হৈ যোৱা বুজায় সো বেসিক্যালি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হাতত অলৰেডি আপোনাৰ ইনকাম সোৰ্সৰ বিষয়ে ডাটা থাকেই মাত্ৰ আপুনি যেতিয়া ফাইলিং কৰোঁতে যিখিনি ইনকাম আপুনি দেখুৱায় সেইখিনি ডাটা অলৰেডি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত যিখিনি ডাটা থাকে তাৰ লগত মেচ হৈছে নে নাই সেইটো চেক কৰে আৰু তাকে প্ৰচেছিং বুলি কোৱা হয় সো এনেকুৱা কি ৰিজন থাকিব পাৰে যিটোৰ কাৰণে আপোনাৰ যিখন ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে সেইখন প্ৰচেছ হোৱা নাই ৰিজন নম্বৰ 1 আইটিআৰ নট ভেৰিফাইড এটা বহুতে ইনকাম টেক্স ফাইলিংখন কৰে কিন্তু ফাইলিং কৰাৰ পিছত ভেৰিফাই লেটাৰ যোগেদি সাবমিট কৰি দিয়ে কাৰণ যিটো সময়ত ভেৰিফাই কৰিব বিচাৰিছিলে সেইটো সময়ত ওটিপি দৰকাৰ হৈ পৰে আধাৰ ওটিপি আৰু হয়তো নেটৱৰ্ক ফেইলিয়াৰৰ কাৰণে হয়তো ওটিপি নাহিব পাৰে বা যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ ৰেজিষ্টাৰ আছিলে হেতু যদি ৰিচাৰ্জ নাথাকে পিছত কৰিম বুলি যদি আপুনি থৈছিলে তেন্তে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ ওটিপি নাহে আৰু ঠিক হেতু কাৰণতো হয়তো আপুনি ভেৰিফাই লেটাৰ কৰিব পাৰে এতিয়া আপোনাৰ যদি ভেৰিফিকেশন হোৱা নাই তেন্তে আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় ৰিজন নম্বৰ 2 মিছমেচ উইথ ফৰ্ম 26 AS এণ্ড AIS আপোনাৰ গোটেই ফিনান্সিয়েল ইয়াৰটোত কিমান টকা ইনকাম হৈছে আৰু ক'ৰ পৰা ইনকাম জেনাৰেট হৈছে হেতু বিষয়ে ইনকাম টেক্স ডিপাৰ্টমেণ্টে অলৰেডি জানে কাৰণ আপোনাৰ যিকোনো এটা কামৰ ক্ষেত্ৰত পেন কাৰ্ডখন দিবলগীয়া হয় আৰু হেতু কাৰণে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ খুব ইজি হৈ যায় to tracing the income sources and the actual amount of income you have generated in the whole financial year. আৰু আপুনি যেতিয়া ইনকাম টেক্স ফাইলিং কৰিব যি ৰিপৰ্ট কৰিব ইনকামৰ সেইখিনি ডাটা ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত অলৰেডি যিটো ডাটা আছে তাৰ লগত মেচিং কৰিছে যদি তাতো কিবা যদি মিছমেচ থাকে তেতিয়া আপোনাৰ হয়তো প্ৰচেছিং নহ'ব পাৰে কিন্তু এনেকুৱা কি ডাটা থাকিব পাৰে যিটো মিছমেচ হৈ যোৱাৰ চান্স থাকে ফাৰ্ষ্ট অফ অল আপুনি যদি এজন স্যালাৰিড হয় আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ স্যালাৰিৰ পৰা অলৰেডি টিডিএছটো কাটি লৈছে টেক্সটো অলৰেডি পেমেণ্ট হৈ গ'ল এতিয়া জাষ্ট ফাইলিং কৰি ল'লে হ'ল কিন্তু হয়তো হেতু এপ্ৰোচ আপোনাৰ ভুলো হ'ব পাৰে কাৰণ আপুনি হয়তো নাজানে যে এজন স্যালাৰিড ইন্ডিভিজুৱেলে আপোনাৰ বেংকত যিটো পইচা আপোনাৰ সেভিংছ হিচাপে ডিপোজিট থাকে সেই সেভিংছৰ যোগেদি আপোনাৰ ইন্টাৰেষ্ট কিমান আহিছে বা যদি আপুনি কিবা এফডি বা আৰডি কৰি ৰাখিছে তেতিয়াও তাত ইন্টাৰেষ্ট ইনকাম জেনাৰেট হয় আৰু ইন্টাৰেষ্ট যিটো ইনকাম জেনাৰেট হয় সেইটো কমপ্লিটলি টেক্সেবল হয় এজ পাৰ দি এক্ট আৰু এমপ্লয়াৰ যিটো আপোনাৰ টিডিএছ কাটিছে from your salary that is only from the source of your salary income not from the other sources আৰু ঠিক তেনেকৈ আপোনাৰ যেতিয়া ইনকাম টেক্স ফাইলিং কৰোঁতে বোলে অকল স্যালাৰি ইনকামটো যদি ৰিপৰ্ট কৰিলে কিন্তু বাকীখিনি ইনকাম বোলে ৰিপৰ্ট নকৰিলে তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় আপোনাৰ যদি মিউচুৱেল ফাণ্ড ট্ৰেনজেকশ্যন আছিলে বা শ্বেয়াৰৰ ট্ৰেনজেকশ্যন আছিলে এটা ফিনান্সিয়েল ইয়াৰত তেতিয়া আপোনাৰ কেপিটেল গেইন এৰাইজ হোৱাৰ চান্স থাকে যদি প্ৰফিট হয় তেতিয়া তেনে ক্ষেত্ৰত আপুনি ভালদৰে প্ৰপাৰ আইটিআৰ ফৰ্ম ইউজ কৰি ইনকাম টেক্স ফাইলিংখন ৰিপৰ্ট কৰি সেইকেইটা ইনকামৰ বিষয়ে জানিব পাৰিব লাগে যদি সেইখিনি কৰিব থাকি গৈছে বোলে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় ফৰ বিজনেছমেন আপুনি সাপোজ কিবা যদি কন্ট্ৰেকচুৱেল সাৰ্ভিস দিছিলে আৰু কন্ট্ৰেকচুৱেল সাৰ্ভিসটোৰ বিনিময়ত যদি যিটো ফিজ পাইছে তাত বোলে টিডিএছ কাটি আহিছিলে তেতিয়া তেনে ক্ষেত্ৰত আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতে সেই কামটোৰ অনুযায়ী যিটো সেকশন এপ্লিকেবল হয় ফৰ ক্লেইমিং দি টিডিএছ সেই সেকশনটো আপুনি ইউজ কৰিব পাৰিব লাগিব যদি হেতু যদি কিবা খেলিমেলি আছে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় আপোনাৰ যদি ভাৰ্চুৱেল ডিজিটেল এছেট ট্ৰানজেকশ্যন যদি আছিলে মানে ক্ৰিপ্টোকাৰেন্সি কথা কৈছোঁ তেতিয়া তেনে ক্ষেত্ৰতো আপুনি হেতু বিষয়ে প্ৰপাৰ শিডিউল ইউজ কৰি আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতে এইটো ৰিপৰ্ট কৰিব পাৰিব লাগিব যদি হেতু ফেইল হয় তেতিয়া তেনে ক্ষেত্ৰতো আইটিআৰখন প্ৰচেছ নহয় ৰেণ্টেল ইনকাম যদি আপোনাৰ আছে আৰু সেই ৰেণ্টেল ইনকাম পাওঁতেও যদি আপোনাৰ টিডিএছ ডিডাক্ট হৈছিলে তেতিয়া তেনে ক্ষেত্ৰতো প্ৰপাৰ শিডিউল ইউজ কৰি প্ৰপাৰ আইটিআৰ ফৰ্ম ইউজ কৰি তেনে ক্ষেত্ৰত আৰু যিটো টিডিএছ কটা যিটো সেকশন আছে সেইখিনি প্ৰপাৰলি ইউজ কৰি যেনেকৈ আপোনাৰ আইটিআৰ ফাইলখন কৰিব লাগিছিল তেনেকৈ যদি নহয় তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় আৰু এটা কথা আপুনি লক্ষ্য কৰিব লাগিব যে আপোনাৰ ক্ৰেডিট কাৰ্ড বিল পেমেণ্ট হৈছে নেকি ক্ৰেডিট কাৰ্ড বিল পেমেণ্ট অনুযায়ী সাপোজ যিমান আপুনি ক্ৰেডিট কাৰ্ড বিল পেমেণ্ট কৰিছে হেতু যিটো খৰচা হ'ল সেই খৰচা অনুযায়ী যদি আপুনি ইমানটো লেভেলৰ যদি ইনকাম আপুনি ৰিপৰ্ট কৰিব পৰা নাই তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰ প্ৰচেছ নহয় আৰু অকল হেয়াই নহয় কেছ উইথড্ৰৱেল আৰু কেছ ডিপজিটৰ যিটো লিমিট আছে হেতু যদি আপোনাৰ ইনকাম যিটো ৰিপৰ্ট কৰিছে তাতকৈ তাৰ লগত যদি মেটচ নহয় তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয় আৰু লাষ্টলি আপোনাৰ যিখন আইটিআৰ ফৰ্ম আপোনাৰ কাৰণে এপ্লিকেবল আছিলে এজ পাৰ দি ইনকাম সোৰ্সেছ সেইখন আইটিআৰ ফৰ্ম বোলে আপুনি ইউজ নকৰি বেলেগ এখন আইটিআৰ ফৰ্ম ইউজ কৰিলে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আইটিআৰখন প্ৰচেছ নহয়
ৱেল এতিয়ালৈকে যিমানখিনি মই পইণ্ট ক'লোঁ তাৰ ভিতৰত যদি এটা পইণ্টটো যদি আপোনাৰ কেছটোৰ লগত খাপ খায় তেতিয়া তেনে ক্ষেত্ৰত এখন ৰিটাৰ্ণ ডিফেক্টিভ বুলি জনা যাব এজ পাৰ ছেকশ্যন 139 ছাবছেকশ্যন 9 আৰু সেইটো বিষয়ে আপোনাৰ মেইলো আহিব আপোনাক জনোৱা হ'ব যে আপুনি যিখন ইনকাম টেক্স ফাইলিং কৰিলে সেইখন ডিফেক্টিভ হৈছে আৰু একৰ্ডিংলি আপুনি প্ৰপাৰ ITR ফৰ্ম ইউজ কৰি ITRখন ৰিভাইজ কৰিবলগীয়া হয় আৰু যদি ডেট পাৰ হৈ গৈছে মানে লাষ্ট ডেট অফ ৰিভিজন অফ ইয়ৰ ইনকাম টেক্স ৰিটাৰ্ণ তেনে ক্ষেত্ৰত আপুনি আপডেটেড ৰিটাৰ্ণ ইউজ কৰি আপুনি প্ৰপাৰ ITR ফৰ্মখন ইউজ কৰি আকৌ এবাৰ ৰিটাৰ্ণখন ফাইল কৰিব লাগিব ৱেল এতিয়ালৈকে যিখিনি কথা ক'লোঁ সেইটো মই ITRখন প্ৰচেছ কিয় নাই হোৱা সেইটো বিষয়ে ক'লোঁ কিন্তু ছাপ'জ আপোনাৰ বোলে তেনেকুৱা কোনো গণ্ডগোল হোৱাৰ কোনো চান্স নাই আপুনি প্ৰপাৰলি গোটেইখিনি বস্তু ফ'ল' কৰি আপুনি যদি প্ৰপাৰ ITR ফৰ্ম ইউজ কৰি ITRখন বোলে ফাইল কৰিছে কিন্তু সেইটো কৰাৰ পাছতো বোলে ৰিফাণ্ড অহা নাই তেন্তে ৰিফাণ্ড নোহোৱাৰ কি কাৰণ থাকিব পাৰে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট পইণ্ট ইজ ডেট বেংক ভেলিডেশ্যন আপুনি ফাইলিং কৰোঁতে যদি আপোনাৰ বেংকটো যদি ভেলিডেট নাছিলে বিকজ অফ দি IFSC কোড কিবা প্ৰব্লেম যদি থাকিলে হয় বা পেন ভেৰিফিকেশ্যন যদি হোৱা নাই তেতিয়া তেনে ক্ষেত্ৰত আপোনাৰ বেংকটো যিহেতু ভেলিডেট নাথাকে আৰু বেংকটো ভেলিডেট নাথাকিলে আপোনাৰ ৰিফাণ্ডটো ফচি যায় কাৰণ আপুনি যিটো বেংক একাউণ্ট আপুনি প্ৰফাইলত এড কৰি ৰাখিছে সেই বেংকটোতে আপোনাৰ ৰিফাণ্ডটো সোমাব লাগে আৰু যদি সেই বেংকটো যদি খেলিমেলি থাকে তেতিয়া ৰিফাণ্ড যোৱাৰ কোনো বাটে নাথাকে তো সেইটো কাৰণে হয়তো সেইটো কাৰণতো আপুনি ৰিফাণ্ড নাপাব পাৰে আপোনাৰ আগৰ বছৰবোৰত কিবা আউটষ্টেণ্ডিং ডিউ আছে নেকি সেইটো চাব লাগিব যদি আছে তেন্তে যিটো ৰিফাণ্ড আপুনি এতিয়া পাবলগীয়া আছিলে সেই ৰিফাণ্ড এমাউণ্টটো প্ৰথমে আগৰ বছৰৰ ডিউটোৰ লগত এডজাষ্ট হ'ব সেইখিনি এডজাষ্ট হৈ যোৱাৰ পিছত যদিহে বাকী থাকে তেন্তেহে সেইখিনি এমাউণ্ট আপুনি বেংক একাউণ্টত আপুনি পাব এজ এ ৰিফাণ্ড ৱেল আউটষ্টেণ্ডিং ডিউ কেইবাটা ধৰণৰ হ'ব পাৰে যিটো টেক্স আপুনি যিটো বছৰত দিবলগীয়া আছিলে সেইটো যদি বোলে শ্বৰ্টফল আছিলে তেতিয়া তেনে ক্ষেত্ৰত আপোনাৰ আউটষ্টেণ্ডিং ডিউ থাকিব পাৰে আৰু নহ'লেও যদি টেক্স বোলে চব ঠিকে আছে কিন্তু বোলে আপুনি কোনোবা এটা বছৰত দেৰিকৈ ৰিটাৰ্ণখন ফাইল কৰাৰ কাৰণে বোলে লেট ফি লাগি গ'ল আৰু সেইটো বোলে সেইটো টাইমত নিদিলে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ আউটষ্টেণ্ডিং ডিউ থাকি যায় আৰু ৰিফাণ্ড যেতিয়া আপোনাৰ ডিউ থাকে তেতিয়া সেই আউটষ্টেণ্ডিং ডিউখিনি ক্লিয়াৰ হৈ যোৱাৰ পাছতহে আপোনাৰ যদি বাকী থাকে তেতিয়া আপুনি ৰিফাণ্ডটো আপুনি বেংক একাউণ্টত আপুনি পাব আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে আপুনি যিখন ৰিটাৰ্ণ ফাইলিং কৰিছে সেইটো বোলে স্ক্ৰুটিনি হিচাপত বোলে ইনকাম টেক্স ডিপাৰ্টমেণ্টে ল'ব বিচাৰিছে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ যিটো ৰিফাণ্ড পাবলগীয়া থাকে সেইটো আপুনি নাপাব পাৰে আৰু হয়তো প্ৰচেছিং একেবাৰে নহ'ব পাৰে স্ক্ৰুটিনি হৈ যোৱাৰ পাছতে বাকীখিনি ষ্টেপ হ'ব এতিয়া এই বস্তুটো জেনেৰেলি চেলাৰিড ইণ্ডিভিজুৱেলৰ লগত বেছিকৈ খাপ খায় কাৰণ চেলাৰিড ইণ্ডিভিজুৱেলৰ যিটো ছিষ্টেম হয় অলৰেডি এমপ্লয়াৰে চেলাৰি যিটো পাইছে গোটেই বছৰটোত সেইটো এটা প্ৰপাৰলি কেলকুলেশ্যন কৰাৰ পিছত এজ পাৰ মানে ল যিটো থাকে সেইটো কেলকুলেশ্যন কৰি এটা টেক্স এমাউণ্ট কেলকুলেট কৰি পেলাই সেইটো সেই ইণ্ডিভিজুৱেলৰ পৰা ডিডাক্ট কৰা হয় আৰু অলৰেডি সেই কেলকুলেশ্যনটো যিহেতু কৰাই থাকে আৰু সেই কেলকুলেশ্যনটো অনুযায়ী যিহেতু টেক্সটো ডিডাক্ট কৰা যায় তো সেইখিনি ডাটাই TDS ফাইলিঙৰ কাৰণে ইউজ কৰা যায় আৰু TDS ফাইলিং যেতিয়া সেইটো ডাটাৰ মতে কৰি লোৱাৰ পিছত আপুনি ফৰ্ম 16খন পায় আৰু ইনকাম টেক্স ফাইলিং কৰোঁতে আপুনি ফৰ্ম 16খন ফ'ল' কৰিয়ে কৰিব লাগে যদি তাৰ লগত মেটচ নহয় মানে ছাপ'জ ৰিফাণ্ড বেছিকৈ পাবৰ কাৰণে বা টেক্স যদি আহি যায় টেক্সটো বচাবৰ কাৰণে যদি আপুনি এক্সেচিভ কিবা যদি মিলায় আৰু সেই মিলাওঁতে যদি ফৰ্ম 16খনৰ লগত যদি মিছমেচ আহি যায় তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ ITRখন প্ৰচেছ নহয় আৰু ঠিক সেইটো কাৰণেও আপোনাৰ ৰিফাণ্ড ষ্টাক হৈ যাব পাৰে তেনেকুৱা যদি কিবা মিছমেচ ওলায় তেন্তে ইনকাম টেক্স ডিপাৰ্টমেণ্টে আপোনাক জনাই দিব তেতিয়া আপুনি ইনকাম টেক্স ৰিটাৰ্ণখন আকৌ এবাৰ ফাইল কৰিব লাগিব বাই ফাইলিং দি ৰিভাইজ ৰিটাৰ্ণ আৰু যদি ৰিভাইজ ৰিটাৰ্ণ ফাইলিং কৰা যদি ডেট পাৰ হৈছে তেন্তে আপুনি ITR ফাইলিং আপডেটেড ৰিটাৰ্ণ হিচাপে ফাইলিং কৰিব লাগিব ৱেল এটাই কথা মনত ৰাখিব লাগে ইনকাম টেক্স ফাইলিং যেতিয়া হৈ যোৱাৰ পাছত 20 to 45 ডেজ লাগে প্ৰচেছ হওঁতে আৰু কেতিয়াবা একেদিনেও হৈ যায় যদি চিম্পল ৰিটাৰ্ণ থাকে য'ত একো কোনো ক্ৰিটিকেল যদি কিবা ইনকাম চ'ৰ্চ নাথাকে তেতিয়া তেনে ক্ষেত্ৰত আৰু যেতিয়া প্ৰচেছ হৈ যায় প্ৰচেছ হৈ যোৱাৰ পাছত 7 to 20 ডেজ লাগে ৰিফাণ্ডটো আপোনাৰ বেংক একাউণ্টত ডিপজিট হ'বৰ কাৰণে যদি তেনেকুৱা যদি একো হোৱা নাই তেন্তে আপুনি লগ ইন কৰি মেলি আপুনি চাব পাৰে যে কিয় হোৱা নাই আপোনাৰ আউটষ্টেণ্ডিং ডিউ আছে নি বা কিবা ডিফেক্টিভ নটিছৰ কিবা আহিছে নি খবৰ খাতি আৰু যদি আপুনি ভাবিছে যে আপোনাৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম নাই একদম কনফিডেণ্ট আছে তেন্তে তেনে ক্ষেত্ৰত আপুনি এটা গ্ৰিভেঞ্চ ৰেজ কৰিব পাৰে সেইটো ইনকাম টেক্স পৰ্টেলতে আপুনি পাইছে আৰু জেনেৰেলি এটা কথা মন কৰিব লাগিব যে ইনকাম টেক্স ফাইলিঙৰ ভলিউম বহুত বেছি আৰু ভলিউম বেছি থকাৰ কাৰণে মানে সংখ্যা যিহেতু বেছি হৈছে আৰু সেইটো কাৰণে হয়তো প্ৰচেছিং হওঁতে দেৰিও হ'ব পাৰে এনেকুৱা নহয় যে প্ৰচেছ লেট মানে আপোনাৰ বহুতখিনি প্ৰব্লেম হৈছে ITR ফাইলিঙত প্ৰব্লেম নাথাকিলেও প্ৰচেছ হওঁতে দেৰি হয় কিন্তু সেইটো একচুৱেলি হয় ভলিউম বেছি থকাৰ কাৰণে প্ৰত্যেকজন মানুহৰ প্ৰচেছ হওঁতে আপোনাৰ হয়তো প্ৰচেছিং হওঁতে দেৰি হৈ যাব পাৰে আৰু জেনেৰেলি প্ৰচেছিং যদি দেৰিও হৈ যায় ৰিফাণ্ড যদি পাওঁতে দেৰিও হয় তেতিয়া যিটো এপ্লিকেবল ইণ্টাৰেষ্ট যিটো পাব লাগে সেইটো উইথ ইণ্টাৰেষ্টে আপুনি ৰিফাণ্ডটো পাব সো সেইকাৰণে টেনশ্যন ল'ব লাগে তেনেকুৱা একো কথা নাই যদিহে আপোনাৰ ফাইলিঙৰ কোনো প্ৰব্লেম নাই যদি আছে তেন্তে অলৱেজ কনচিডাৰ টু ৰিভাইজ ইয়ৰ ৰিটাৰ্ণ আৰু যদি ডেট পাৰ হৈ গৈছে ৰিভাইজ ৰিটাৰ্ণত তেন্তে আপডেটেড ৰিটাৰ্ণ
কৰি আপুনি ফাইল গ্ৰহণ কৰিব পাৰে আৰু দ্যাটছ ইট এইখিনি কথাৰে মই ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনে ধৰণৰ কণ্টেণ্টবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই পুনৰ এনে ধৰণৰ কণ্টেণ্ট লৈ আনিম থ্ৰু দিছ চেনেল টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড ষ্টে কমপ্লায়েণ্ট